Hello friends, আজি আৰু নতুন ভিডিঅ' আমি লৈ আহিছোঁ। ইয়াৰ আগতে আমি নাম্বাৰ সিস্টেমৰ বিষয়ে পঢ়িছিলোঁ। আজি আমি নাম্বাৰ সিস্টেমৰ ডিভিজিবিলিটি ৰুল কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ ওপৰত আমি অলপ ডিছকাছ কৰিম। সো ইয়াত পাৰ্টিকুলাৰ কেইটামান কুৱেশ্যনছ আছে। সো কুৱেশ্যনছবিলাক আমি কেনেকৈ সলভ কৰিম আমি তাৰ ওপৰত এবাৰ চাম। যেনে ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে which of the following numbers is divisible by 3, 7, 9, 11? এতিয়া আমি ইয়াৰ আগৰ ভিডিঅ'ত আপলোড কৰিছিলোঁ কেনেকৈ এটা নাম্বাৰ 3, 7, 9 আৰু 11 দি ডিভিজিবল হয়। সো আমি যদি 3 আৰু 9ৰ যিটো ৰুল আছে তাৰ মতে এটা নাম্বাৰ যদি আমি ডিজিট দুটা প্লাছ কৰোঁ আৰু সেই প্লাছটোৰ ভেলুটো যদি 3 দি ডিভাইড হয় তেতিয়াহ'লে সেই নাম্বাৰটো 3 দি ডিভাইড হ'ব। তেতিয়াহ'লে আমি এবাৰ কৰোঁচোন আহা, যদি আমি ফাৰ্ষ্ট অপশ্যনটো যদি 6 + 3 + 9, সো এইটো হৈ যাব 18 3 দি ডিভাইড হ'ব, ইনফেক্ট 9 দিও ডিভাইড হ'ব। সো ফাৰ্ষ্ট অপশ্যনটো আমাৰ অপশ্যনটো মিলি আছে, কিন্তু আমি এতিয়াও 7 আৰু 11ৰ কাৰণে চেক কৰা নাই। নেক্সট অপশ্যনটো আমি যদি লওঁ 2 + 0 + 7 + 9, সো এইটো আমি যদি এড কৰোঁ 2 + 7 9, 9 + 9 18, সো অফক'ৰ্ছ এইটো আমাৰ অপশ্যন মিলি আছে। নেক্সটটোত আমি কৰিলে 3 + 7 + 9 + 1, সো এইটো হৈ গ'ল 9 + 1 10, 10 + 7 17, 17 3 20, সো এইটো অপশ্যন আমাৰ নহ'ব। নেক্সট হৈ যাব 3 + 7 + 9 + 1 + 1, তো এইটোক আমি যদি এড কৰোঁ 3 + 7 10, 19 20 21, নাও 21টোতো 3 দি ডিভাইড হয় বাট 9 দি ডিভাইড নহয়, সো এইটো অপশ্যন আমাৰ কাৰণে নহ'ব। তো আমাৰ ওচৰত থাকিল দুটা অপশ্যন, এইটো হৈ গ'ল 639 and 2079। এতিয়া আমি যদি 11ৰ ৰুলৰ কাৰণে চাওঁ, 11ৰ যিটো ৰুল আছে তাত আমি কি কৰোঁ, অল্টাৰনেট নাম্বাৰকেইটা এড কৰি পেলাই আমি মাইনাছ কৰোঁ। যেনে ইয়াত আমি যদি চাওঁ 6 + 9, ইয়াত যদি আমি কৰোঁ 6 + 9 - 3, সো এইটো হৈ যাব 15 - 3 = 12। এইটো নাম্বাৰ হয় 11 নহ'লে 0 আহিব লাগিলহেঁতেন, চিন্স এইটো 12 আহিছে তো এইটো হ'ব নোৱাৰে। নেক্সটত যদি আমি চাওঁ 2 + 7 9 মাইনাছ ইয়াত আছে 0 and 9, সো এইটো 0 হৈ গ'ল। তাৰমানে এই নাম্বাৰটো 11 দি ডিভাইড হ'ব। ডেট মিনছ আমাৰ যিটো অপশ্যন হৈ গ'ল, অপশ্যনটো হৈ গ'ল 2079। নেক্সট কুৱেশ্যনটোত কৈছে which of the following is always odd? Okay, sum of two odd numbers. Which of the following is always odd? মই দুটা odd number যদি লওঁ, let's say 3 and 5, so ইহঁত দুটাক যদি মই এড কৰি দিওঁ 3 + 5 এইটো 8 হৈ যাব, and 8 is a even number, so এইটো অপশ্যন আমাৰ নহয়। Difference of two odd number, so 5 - 3 again আমি যদি কৰোঁ 2 is a even number, so এইটো নহয়। Product of two odd number, 3 × 5 যদি কৰোঁ এইটো 15 হৈ গ'ল, so এইটো অপশ্যন আমাৰ কাৰেক্ট আহিলে। So product of two odd number is an odd number. Next questionটোত কৈছে what least value must be given to n so that the number 6135n2 becomes divisible by 9. So আমাৰ নাম্বাৰটো হৈ গ'ল 6 1 3 5 and 2। এতিয়া আমাৰ 9ৰ যিটো ৰুল আছিলে, 9ৰ ৰুল মতে আমি কি কৰিব লাগে, গোটেই ডিজিট দুটা আমি এড কৰিব লাগে। সো আমি যদি এইটো এড কৰোঁ 3 + 5 + n + 2, সো 6 + 1 7, 7 3 10, 10 5 15, 15 2 17। এতিয়া আমি যদি 9ৰ ৰুলৰ কাৰণে চাওঁ, 17ৰ লগত যদি আমি এটা 1 প্লাছ কৰি দিওঁ এইটো 18 হৈ যাব, আৰু 18 টো 9 ডিভিজিবল হৈ যাব। তাৰমানে আমি এড কৰিব লাগিব, we should add 1, so এইটো হৈ যাব 1। Okay, next questionটোত কৈছে আমাৰ যেটো next question আহিব, next questionত কৈছে if 7 8 star 3 9 4 5 is divisible by 11, তো ইয়াত নাম্বাৰটো দিছে 7 8 star 3 9 4 5,
এতিয়া আমি কি কৰিম আমি ইয়াত অৰ্ডাৰে নম্বৰ কেইটা এড কৰি লম যেনে ইয়াৰ লগত এইটোৰ লগত এইটো এইটোৰ লগত এইটো মানে 7 প্লাস star plus 9 plus 5 minus এই alternate number কেইটা আমি লম 8 plus 3 plus 4 তো 7 plus 9 16 16 plus 5 21 plus star minus 8 3 11 11 plus 4 15 এতিয়া 11 ৰ divisible হ'বৰ কাৰণে এই ডিফাৰেন্সটো হয় 0 হ'ব লাগিব নহলে মাল্টিপলস অফ 11 বা 11 হ'ব পাৰে বাট 21 ৰ লগত যদি মই 15 টো মাইনাস কৰো যদি মই 21 minus 15 কৰো এটো হৈ যাব 6 6 ৰ লগত যদি মই এটা 5 এড কৰি দিও এটো হৈ যাব 11 তাৰ মানে মই যদি এটা 5 এড কৰি দিও এটো হৈ যাব 26 minus 15 তাৰ মানে এটো হৈ গ'ল 5 okay next question if m and n are integers divisible by 5 which of the following is not necessarily true তাৰমানে দুটা নাম্বাৰ আছে নাম্বাৰ দুটা 5 দি ডিভাইড হয় সো আমি এটা एग्जांपल লৈ লব পাৰো যেনে ধৰি ললো m ধৰি ললো মই 10 যেটো 5 দি ডিভাইড হয় n ধৰি ললো মই 5 সো যেটো ফার্স্ট অপশন কৈছে m plus n is divisible by 10 তাৰ মানে 10 plus 5 যদি কৰো 15 এটো 10 দি ডিভাইড নহয় নেক্সট অপশনত কলে m minus n মানে হৈ গল 10 minus 5 আৰু এটো 5 দি ডিভাইড কৰিলে এটো ডিভিজিবল হয় নেক্সট কোৱেশ্চনটোত কৈছে m square minus n square যদি মই 10 square minus 5 square কৰো এটো ভ্যালুটো হৈ যাব 100 minus 25 আৰু এটো ডিভাইড কৰিম 25 দি সো এটো যেটো ভ্যালু আহি যাব 75 by 25 তাৰ মানে এটো হৈ যাব 5 তাৰ মানে কি কৈছে আমাৰ এটো অপশন অলসো কারেক্ট সো আমাৰ যেটো কৈছে m plus n is divisible by 10 যেটো আমাৰ অপশন দি আছে এই অপশনটো আমাৰ not necessarily true option 1 okay next question to কৈছে the sum of a number consisting two digits and the number formed by interchanging the digits is always divisible by okay etia sum of a number consisting two digits and a number formed by interchanging the digits is always divisible by এতিয়া এটা যদি আমি নাম্বার লিখো লেটস সে এটা মই নাম্বার লিখিছো টু ডিজিট নাম্বার লেটস সে মই যদি নাম্বাৰটো লিখো 20 20 টোক আমি লিখিব পাৰো যদি আমি এটো ভাঙি পেলাই লিখো বুলি হ'ব তেতিয়াহলে আমি লিখিব পাৰো 20 plus 0 আৰু আমি এটো লিখিব পাৰো 2 into 10 plus 0 আৰু এটো আমি লিখিব পাৰো 10 into 2 plus 0 যদি মই লিখো 10 into x plus y মানে 2 ভ্যালুটো x হৈ গল 0 ভ্যালুটো y হৈ গল তাৰ মানে এটা নম্বৰ আমি লিখিব পাৰো 10x plus y তাৰ পিছত কৈছে ইন্টারচেঞ্জিং যদি নাম্বাৰটো আমি ইন্টারচেঞ্জ কৰি দিও ইয়াৰ ভ্যালুটো আমি উল্টা কৰিলে হ'ল 10y plus x আৰু কৈছে যে the sum of a number consisting two digits and the number formed by interchanging the digit আমি যদি এটা এই নাম্বার এটা যদি আমি ফর্ম কৰিলো ইয়াৰ পৰা যদি আমি দুটা মাইনাস কৰি দিও 10x plus y minus 10y minus x এটো বনি যাব আমাৰ 9x minus 9y আৰু ইয়াৰ পৰা আমি যদি 9 টা কমন কৰি লও এটো বনি যাব x minus y so ইয়াত 9 থাকি গল and 9 is the factor যেটো আমি ডিভাইড হ'ব তাৰমানে ইয়াৰ আনসাৰটো যেটো হ'ব ইয়াৰ আনসাৰটো হৈ যাব divisible by 9 ইয়াৰ আনসাৰটো হৈ যাব divisible by 9 এটো যেটো আনসাৰ দিয়া আছে এটো হৈ গল divisible by 9 next question to কৈছে the largest natural number which exactly divides the product of any four consecutive natural number simple চাৰিটা আমি natural number লৈ লও 1 into 2 into 3 into 4 এটো যদি মাল্টিপ্লাই কৰিলো 2 into 3 6 6 into 4 24 আৰু যদি আমি ইয়াৰ অপচনত চাও ইয়াত দিয়া আছে 6 12 24
এতিয়া 24 আমি ইয়াত দেখা পাইছোঁ মানে 24 হ'ব পাৰে বা 12 হ'ব পাৰে বাট আমি কি কৰিম 6 টো হৈ গ'ল ইয়াৰ ফেক্টৰ তাৰমানে আমি ইয়াত যদি আমি 6 দি কৰোঁ এইটো হৈ যাব 4 নেক্সট এটা আমি যদি কনফিউজন হৈ যায় আমি আউটাৰ নাম্বাৰ লৈ লওঁ লেটছ সে 4 into 3 into 2 into 5 so এইটো যদি আমি মাল্টিপ্লাই কৰিলোঁ এইটো হৈ যাব 120 120 আকৌ যদি আমি ডিভাইড কৰোঁ 120 কি ডিভাইড কৰিব পাৰোঁ আমি যিকোনো নাম্বাৰ দি কৰিলে আমি পামনে 120 যদি মই যদি 24 দি ডিভাইড কৰোঁ 24 5 এইটো হৈ যাব 0 5 to 10 120 এতিয়া কোৱেশ্চনটো কৈছে লাৰ্জেষ্ট নেচাৰেল নাম্বাৰ বুলি কৈছে সিন্স লাৰ্জেষ্ট বুলি কৈছে তাৰমানে সিন্স 24 দি এইটো ডিভাইড গৈ আছে তো এইটো আমাৰ আনসাৰ হৈ যাব 24 নেক্সট কৈছে the product of any three consecutive natural number is always divisible by the product of any three consecutive natural number আকৌ similarly আমি যদি কৰোঁ 1 into 2 into 3 6 হৈ গ'ল বেলেগ নাম্বাৰ যদি আমি লৈ লওঁ 5 into 6 into 7 so এইটো হৈ যাব 210 তাৰমানে 6 টো আমি যদি চাওঁ এইটো 6 to 6 দি যাব then 210 to 6 দি যাব আৰু যদি আমি কনফিউজন থাকে আমি আউটাৰ নাম্বাৰ লৈ ল'ব পাৰোঁ let's say আমি লৈ ললো 7 into 8 into 9 so এইটো হৈ যাব 8 into 9 72 72 into 7 যদি কৰোঁ 4 7 7 49 504 এটা 504 টো যদি আমি ডিজিট এড কৰোঁ 5 plus 4 9 9 যদি হয় 5 plus 4 9 তাৰমানে এইটো 3 দি ডিভাইড হ'ব আৰু ends with 2 মানে এইটো 2 দি ডিভাইড হ'ব তাৰমানে 504 to 6 দি ডিভাইড হ'ব তাৰমানে this answer is 6 okay next question to কৈছে the sum of three consecutive odd numbers is always divisible by sum of three consecutive odd numbers is always three consecutive odd numbers is always divisible by so again তিনটা আমি odd number লৈ লওঁ let's say 1 plus 3 plus 5 so এইটো 9 হৈ গ'ল আৰু বেলেগ নম্বৰ যদি আমি লওঁ 7 plus 9 plus 11 so 9 20 এইটো হৈ গ'ল 27 আৰু যদি লওঁ আমি 5 plus 7 plus 9 এইটো হৈ গ'ল 21 so আমি কি দেখা পাই আছো গোটেইটা 3 দি ডিভাইড হৈ আছে so এইটো অপচনটো obviously 3 হৈ যাব next question to কৈছে if x is an odd integer then which of the following is true x is an odd integer বুলি কৈছে তো আমি ধৰি ললো x ৰ ভ্যালু আমি ধৰি ললো let's say 3 তো যেটো ফার্স্ট অপশন আছে 5x - 2 ইয়াত আমি পুট কৰিম 5 into 3 minus 2 তো এটো হ'ল 15 - 2 13 13 is a odd number but ইয়াত কৈছে even বুলি so এটো হৈ গ'ল আমাৰ wrong option next to দিছে 5x square plus 2 তাৰমানে 5 into 3 square plus 2 so এটো হৈ গ'ল 9 into 5 45 plus 2 47 47 is a odd number এটো odd আছে so এই অপশনটো আমাৰ কারেক্ট পাইছো আমি নেক্সট টু যদি মই চাও 5x square plus 3 কৈছে so 5x square plus 3 যদি মই কৰো ইয়াত হৈ গ'ল 5 into 3 square plus 3 so এটো হৈ গ'ল 45 plus 3 48 again 48 is a even number so ইয়াত যেটো অপশন দিছে এটো অপশন wrong হৈ যাব থাকি গ'ল আমি 5x square plus 2 is odd next our last question আমি যা which of the following is a prime number so ইয়াৰ আগৰ ভিডিওত মই কৈছিলো prime number আমি কেনেকৈ ডিটাৰমাইন কৰিব পাৰো বা কেনেকৈ উলিয়াব পাৰো এটা শৰ্ট ট্ৰিক্স আমি ইউজ কৰিব পাৰো again আমি এটা perfect square number লম but the condition is that number to prime number হ'ব নোৱাৰিব তাৰমানে let's say মই যদি 10 square লওঁ এটো হৈ গ'ল 100 এতিয়া এই নাম্বাৰ গিটা 115 যদি মই 100 পৰা মাইনাস কৰো এটো থাকি যাব 15 15 is a not a prime number so এটো নহয় again 119 যদি মই মাইনাস কৰো 100 ৰ পৰা এটো হৈ যাব 19 19 is a prime number আৰু 127 যদি মই 100 পৰা মাইনাস কৰিলো 27 হৈ গ'ল so 27 is not a prime number so আমাৰ যেটো অপচন হৈ গ'ল এটো হৈ গ'ল 119
সো এইকেইটা কুৱেশ্যন হ'ল নাম্বাৰ ছিষ্টেমৰ ওপৰত। যদি আপোনালোকে ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ' এটা, আৰু আশা কৰোঁ যদি আপোনালোকে ৰেচপণ্ড কৰে মই আৰু ভিডিঅ' ইয়াৰ পৰা লৈ আহিম। ইয়াৰ পিছত হয়তো আমি HCF আৰু LCMত যাব পাৰোঁ, যিটো আমাৰ গ্ৰেড 3 এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' আজিৰ ভিডিঅ'ৰ কাৰণে থেংক ইউ। আপোনালোকে যেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰে। থেংক ইউ।